আচ্ছা মই অকমান সন্মুখলৈ যাওঁ ৰাইজৰ লগত গালে বিৰাট ভাল লাগিব এবাৰ মোৰ যদি সৈতে গাই সকলে ন কোনে কোনে গাব অকমান হাতবোৰ ওপৰ কৰি দিলে গম পাম বৰ সুন্দৰ এবাৰ আমি যিহেতু বহুত দূৰত আছো আপোনালোকৰ পৰা মই অকমান চাপি আহিছো আৰু ডাঙৰ ডাঙৰকে গাব লাগিব দেই সকলে হ'বনে সাজুনে আচ্ছা ইয়াত মহিলাৰ মাত বেছি নে পুৰুষৰ কাৰ মাত বেছি দেখা যাওকচোন আজি ল'ৰা ছোৱালীৰ ভিতৰত কোনে বেছি ভাল গাবলৈ পাৰে তথাপি আমি এতিয়া আৰম্ভণি কৰিছো যিহেতু সকলোৰে পৰা এবাৰ শুনি যাম দেই ৰেডি নে সকলো 1 2 3 4 হিনা মিনু গীতাঞ্জলি উইস্কুল নহগমতি ইগামিনু ৰঙগৰা উজিলা মৰ্দি বৰ সুন্দৰ পিছে আমি আজি কোন জিলাত আছো তেনেহ'লে আমি আজি নিজৰ জিলাখনৰ নামত গালে আৰু ভাল লাগিব ন উজিলা মোৰ লখিমপুৰ মই জানো লখিমপুৰবাসী ৰাইজৰ বহুত ডাঙৰ মাত আছে বুলি সেই মাতটো ওলাব লাগিব যে হ'বনে আচ্ছা এবাৰ হাত চাপৰি সৈতে গাওঁ তালে তালে সকলোৰে লগত হ'ব পিছফালৰ পৰা গাব লাগিব আৰু বহুত জোৰে গালেহে আমি শুনা পাম হ'বনে বাৰু আজি বিমান আছে মোৰ সৈতে ধুনীয়া ধুনীয়া চেহেৰাবোৰ আমি লৈ যাম আপোনালোকক আবদ্ধ কৰি একেলগে এবাৰ 1 2 3 4 হিনা মিনু গীতাঞ্জলি উইস্কুল নহগমতি ইগামিনু ৰঙগৰা উজিলা মোৰ লখিমপুৰ খুব সুন্দৰ এটা জিলা আমাৰ লখিমপুৰটো আৰু এটা ডাঙৰকৈ হ'ব লাগে জিলা আমাৰ লখিমপুৰ বহুত ধন্যবাদ সকলোকে কিন্তু ঠাণ্ডাত চাগে মাতবোৰ অকমান সোমাই আছে আৰু মাত ওলাব বুলি আশা কৰিছো গাঁও গীতি সকলোৱে সহযোগ কৰিলে বৰ ভাল পাম থাকিও
Jilau my Loki